নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামহক আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হঠাৎ মুখ্যমন্ত্ৰীৰ পদত্যাগ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ হঠাৎ পদত্যাগ। ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ। আৰু অতি শীঘ্ৰে মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব। মণিপুৰৰ ৰাজনীতিত ব্যাপক চাঞ্চল্য। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ। মণিপুৰত শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰাৰ সম্ভাৱনা। ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিয়ে এন বীৰেন সিঙে। আৰু পদত্যাগ পত্ৰ দিয়াৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। ছত্তীশগড়ত পুনৰ সেনা আৰু মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। বিজাপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৩১জন মাওবাদীক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। আৰু এই সংঘৰ্ষত আহত হৈছে 2 সেনা জোৱান, লগতে নিহত হৈছে আন 2জন সেনা জোৱান। ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ ঘন জংঘলত সংঘটিত হৈছে এই ভয়ংকৰ গুলীচালনাৰ ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ২৭ লাখ মহিলালৈ সুখবৰ। এপ্ৰিল মাহত ৰাজ্যৰ ২৭ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ১০,০০০কৈ টকা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ ২৭ লাখ মহিলাৰ বাবে ভাল খবৰ। এপ্ৰিল মাহতে ১০,০০০ টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান প্ৰক্ৰিয়া। এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ২৭ লাখ মহিলাকহে এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন। আৰু লগতে চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাইও নাপাব এই আঁচনিৰ ধন। আৰু মদৰ দোকান থকা ঘৰৰ মহিলাক দিয়া নহ'ব এই আঁচনিৰ ধন। ভাল ব্যৱসায়, ট্ৰাক, জেচিবি থকা লোকৰ ঘৰৰ মহিলাই নাপাব এই ধন। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। বিহালীৰ পৰা শুভ উদ্বোধন কৰা হ'ব এই ধন বিতৰণ কাৰ্যসূচী। আৰু অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব এই সন্দৰ্ভত চূড়ান্ত তালিকা। 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব ধন। প্ৰথম পৰ্যায়ত ১০,০০০ টকা, দ্বিতীয় পৰ্যায়ত ২৫,০০০ টকা আৰু তৃতীয় পৰ্যায়ত ৫০,০০০ টকা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে ২,০০০ কোটি টকাৰ অনুমোদন দিছে মহিলা উদ্যমিতা আঁচনিৰ বাবে অসম কেবিনেটে। আৰু এই সন্দৰ্ভত আজিৰ দিনটোত পুনৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ চলন্ত ৰেলত গৰ্ভৱতী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড। ধৰ্ষণৰ চেষ্টাৰে ঠেলি পেলাই দিয়া বাহিৰলৈ। 4 মাহৰ অন্তঃসত্ত্বা মহিলাগৰাকীৰ গৰ্ভতে সন্তানৰ কৰুণ মৃত্যু। আৰক্ষীৰ জালত অভিযুক্ত লম্পট হেমৰাজ। এইবাৰ চলন্ত ৰেলত গৰ্ভৱতী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড। এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টাৰে ঠেলি পেলাই দিয়া বাহিৰলৈ। বহুবাৰ বাধাৰ পিছতো মহিলাগৰাকীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। ঠেলি পেলাই দিয়া মহিলাগৰাকীৰ গৰ্ভতে মৃত্যু হয় সন্তানৰ। নিৰ্যাতনৰ সন্মুখীন হোৱা যুৱতীগৰাকী আছিল 4 মাহৰ গৰ্ভৱতী। বাৰে বাৰে ৰেলৰ শিকলি টানিবলৈ চেষ্টা কৰিও বিফল হয় মহিলাগৰাকী। তামিলনাডুৰ এখন ৰেলত গৰ্ভৱতী মহিলাগৰাকীক ধৰ্ষণৰ অপচেষ্টা। শুকুৰবাৰে তামিলনাডুৰ তিৰুপ্পুৰ ষ্টেচনৰ পৰা উঠিছিল মহিলাগৰাকী। আৰু শাৰীৰিক পৰীক্ষাৰ অন্তত চিকিৎসকে মৃত ঘোষণা কৰে গৰ্ভত থকা সন্তানৰ। ৰেলৰ ডবাটোত আছিল সৰ্বমুঠ 7গৰাকীকৈ মহিলা। আৰু দীৰ্ঘ সময় ধৰি ৰেলপথতে অচেতন অৱস্থাত আছিল মহিলাগৰাকী। মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত চিনাক্ত হৈছে অভিযুক্ত লম্পটটো। আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱক হেমৰাজক। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
পৰৱৰ্তী খবৰ ২৭ বছৰৰ পিছত দিল্লী দখল কৰিলে বিজেপিয়ে আৰু তাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে বিজেপিয়ে দিল্লী দখল কৰাটো অতি দুৰ্ভাগ্যজনক কথা। পৃথিৱীৰ ২ নম্বৰী চৰকাৰ হ'ল বিজেপি চৰকাৰ। এই মন্তব্য বিধায়ক অখিল গগৈৰ। বিজেপিয়ে দিল্লী দখল কৰাটো অতি দুৰ্ভাগ্যজনক কথা। দিল্লীত আজিৰ দিনটোত এটা সাম্প্ৰদায়িক আৰু ফেচিচি দল শাসনলৈ আহিল। বিজেপি বিৰোধী মানুহ দিল্লীত গ'লে এতিয়াৰ পৰা ভয়ে ভয়ে থাকিব লাগিব নহ'লে অত্যাচাৰ কৰিব। বিজেপি চৰকাৰ এখন আলটু ফাল্টু চৰকাৰ। পৃথিৱীৰ ২ নম্বৰী চৰকাৰ হ'ল বিজেপি চৰকাৰ। মানুহক ২ নম্বৰী কেছ লগোৱাত উস্তাদ চৰকাৰখনৰ নামেই হ'ল বিজেপি। এই মন্তব্য বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ ভয়ংকৰ পৰিস্থিতি। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বাংলাদেশত এইবাৰ নিষিদ্ধ কৰা হ'ব শ্বেখ হাছিনাৰ দল আৱামী লীগ। বাংলাদেশত নিষিদ্ধ কৰা হ'ব আৱামী লীগ। শ্বেখ হাছিনাৰ দল আৱামী লীগ নিষিদ্ধ হ'ব বাংলাদেশত। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বাংলাদেশ চৰকাৰৰ উপদেষ্টা আসিফ মেহমুদ ভূঁইয়াৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। আৱামী লীগক নিষিদ্ধ কৰাৰ বাবে এক হৈছে ৰাজনৈতিক দল আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে নিতৌ হৈছে বাংলাদেশত প্ৰতিবাদ। উল্লেখযোগ্য যে শেহতীয়াভাৱে বংগবন্ধুৰ ঘৰ পৰ্যন্ত জ্বলাই দিছিল প্ৰতিবাদকাৰীয়ে। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। এইবাৰ বোৱাৰীয়েকৰ পৰকীয়া প্ৰেম ধৰা পেলোৱাৰ বাবে বৃদ্ধক হত্যা বোৱাৰীয়েকৰ প্ৰেমিকৰ। বোৱাৰীয়েকৰ পৰকীয়া প্ৰেম ধৰা পেলোৱাৰ বাবেই বৃদ্ধক হত্যা। মৰিয়াই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মজনুৰৰ বিৰুদ্ধে। নলবাৰী ৰাজাঘাট বানেগুচিত এই নৃশংস হত্যাকাণ্ড। আবুল হুছেইন নামৰ এজনক হত্যা মজনুৰ ওৰফে দালে এই হত্যাকাণ্ড কৰাৰ অভিযোগ। প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড হোৱাৰ সন্দেহ। আবুলৰ বোৱাৰীয়েকৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল মজনুৰৰ আৰু সেই কথা ধৰা পেলোৱাত আবুলক হত্যা কৰাৰ সন্দেহ। আৰু ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে। নলবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ 13 ফেব্ৰুৱাৰীৰ পাছতে শপত ল'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে। 12 আৰু 13 ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণত ব্যস্ত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী উভতি অহাৰ পাছতহে শপত লোৱাৰ সম্ভাৱনা দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ ৰঙিয়াই লাভ কৰিব BCCI স্বীকৃতিপ্ৰাপ্ত ক্ৰিকেট গ্ৰাউণ্ড। ৰঙিয়াৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰখন উন্নীত কৰা হ'ব ক্ৰিকেট গ্ৰাউণ্ডলৈ। ভৱিষ্যতে BCCIয়ে অনুষ্ঠিত কৰা বিভিন্ন মেচ হ'ব ৰঙিয়াত উপস্থিত হৈ এই কথা সদৰি কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। পৰৱৰ্তী খবৰ অসমৰ একাংশ বিজেপি নেতাৰ কাম দেখিলে হতচকিত হ'ব আপুনি। বিজেপিৰ ঘনিষ্ঠ নহ'লে এইখন অসমত আপুনি নাপাব ঠিকাৰ কাম। জিলাত কোনে লাভ কৰিব ঠিকা সেয়া নিৰ্ণয় কৰে জিলা সভাপতিয়ে। এইবাৰ বিজেপিৰ পেটত BDOলৈ লিখি দিলে কাক দিব ঠিকা। চৰকাৰী কামত বিজেপি নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ অভিযোগক লৈ বঙাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। জিলাত কোনে লাভ কৰিব ঠিকা সেয়া নিৰ্ণয় কৰে জিলা সভাপতিয়ে। ঠিকাৰ নামত পোহৰলৈ আহিছে গুৰুতৰ অভিযোগ। ঠিকা লাভ কৰিবলৈ হ'ব লাগিব নেকি বিজেপিৰ আশিক পুষ্ট। বিজেপিৰ ঘনিষ্ঠ নহ'লে নাপাব জিলাখনৰ কোনো ঠিকাৰ কাম। খণ্ড উন্নয়ন বিষয়ালৈ জিলা সভাপতিয়ে এই সন্দৰ্ভত দিলে পত্ৰ। বিজেপিৰ পেটত লিখি পঠিওৱাসকলকহে ঠিকা দিয়াৰ নিৰ্দেশ। চৰকাৰী কামত বিজেপি নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ অভিযোগ উত্থাপন হৈছে। বঙাইগাঁও জিলা সভাপতিৰ কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।